মোদী চৰকাৰে 2022 চনৰ কৃষক আৰু শ্ৰমিক আন্দোলনৰ লগত যি চুক্তি কৰিছিল সেই চুক্তি পালন কৰা, ন্যূনতম সমৰ্থন মূল্যৰ গ্যাৰান্টি এক তৈয়াৰ কৰা। দ্বিতীয় যিটো কথা হৈছে যে শ্ৰমিকসকলৰ কাৰণে শ্ৰমিক যিবিলাক আইন আছিল এই আইন আজি তেওঁলোকে সংশোধন কোৰ্টলৈকে ৰূপান্তৰিত কৰিছে, য'ত শ্ৰমিকবিলাকৰ ইতিমধ্যে অৰ্জিত যিবিলাক অধিকাৰ এই অধিকাৰ তেওঁলোকে কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই শ্ৰম কোড বাতিল কৰি পুনৰ আগৰ যিবিলাক আইন এই আইন প্ৰণয়ন কৰা, একেধৰণে অংগনবাদী, মধ্যাহ্ন ভোজন কৰ্মচাৰী, নিৰ্মাণ শ্ৰমিক, সাধাৰণ যি অসংগঠিত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, পেঞ্চনৰ ব্যৱস্থা কৰা, সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা। মোদী চৰকাৰৰ এই দিনত আজি আমাৰ যি পাব্লিক সেক্টৰ এই পাব্লিক সেক্টৰবিলাক তেওঁলোকে ব্যক্তিগতকৰণ কৰাৰ ব্যৱস্থা কৰিছে। অসমত গুৱাহাটীৰ এয়াৰপোৰ্ট সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এইটো বন্ধ কৰা আৰু মূল্য বৃদ্ধি আজি যি হাৰত হৈছে মূল্য বৃদ্ধি হ্ৰাস কৰি সৰ্বসাধাৰণ মানুহক সকাহ দিয়াৰ যি ব্যৱস্থা, আজি মোদী চৰকাৰৰ দিনতে আটাইতকৈ বেছি স্বাধীনতাৰ পিছত আটাইতকৈ বেছি নিবনুৱা সমস্যা সৃষ্টি হৈছে। গতিকে এই সকলোবিলাক সমস্যা সমাধান কৰাৰ কাৰণে মোদী হাটাও দেশ বাঁচাও এই শ্লোগান লৈ সমগ্ৰ দেশ জুৰি আজি এই ধৰণৰ বিক্ষোভ সংগঠিত হৈছে। সদস্যই অংশগ্ৰহণ কৰিছে এই মহাবিক্ষোভত, কিমান সদস্যই অংশগ্ৰহণ কৰিছে? সদস্য হাজাৰ হাজাৰ লাখ লাখ ক'ব লাগিব, কাৰণ ভাৰতবৰ্ষৰ এনে কোনো জিলা নাই, এনে কোনো অঞ্চল নাই, এনে কোনো ৰাজধানী নাই য'ত আজি এই প্ৰগ্ৰেম হোৱা নাই। এনে কি আপোনালোকে যদি খবৰ লয় নয়দাত যোৱাকালিৰ পৰা মানুহ সমবেত হৈছে। নয়দাৰ লগত নয়দা যি ডেভেলপমেণ্ট অথৰিটি এই অথৰিটিৰ লগত যি চুক্তি হৈছিল এই চুক্তি এতিয়াও তেওঁলোকে মানি লোৱা নাই। গতিকে মানে লাগাতাৰ আন্দোলন হ'ব অনিৰ্দিষ্ট কাললৈকে। আগতো আপোনালোকে বহুবাৰ আন্দোলন কৰিছে, তাৰ পিছতো চৰকাৰে আপোনালোকৰ কোনো ধৰণৰ দাবী মানা নাই বা পিছলৈ আৰু বিক্ষোভ হ'ব নেকি কাৰ্যহে? বিক্ষোভ হ'ব, চৰকাৰে নামানে কিন্তু মানাৰ কাৰণে বাধ্য হৈছে। 3খন আইন তেওঁলোকে বাতিল কৰাৰ কাৰণে বাধ্য হৈছে। আজি এই শ্ৰমিক কৃষকৰ আন্দোলনৰ কাৰণে যি মোদী চৰকাৰে পাৰ্লিয়ামেণ্টৰ ভিতৰত আইন কৰিছিল সেই পাৰ্লিয়ামেণ্টৰ ভিতৰত তেওঁলোকে বাতিল কৰাৰ কাৰণে বাধ্য হৈছে। গতিকে নামানাৰ কথাটো নাই, বাধ্য কৰাইছে, শ্ৰমিক কৃষকে বাধ্য কৰাইছে। অহা দিনত আৰু বাধ্য কৰাব। যোৱাটো নিৰ্বাচনত আজি শ্ৰমিক কৃষকৰ এই আন্দোলনৰ ফলস্বৰূপে তেওঁলোকৰ যি আসন এই আসন সাংঘাতিক ধৰণে কমিছে। এককভাৱে তেওঁলোকে চৰকাৰ কৰিব পৰা নাই। গতিকে তেওঁলোকে লাহে লাহে ৰাইজৰ পৰা বিচ্ছিন্ন হৈছে। অহা দিনত তেওঁলোকক চৰকাৰৰ পৰা হটাও কৰাৰ কাৰণে নিশ্চয় শ্ৰমিক কৃষকে এটা বিশেষ ব্যৱস্থা গ্ৰহণ। আমাৰ দাবী আইন মতে দি আমি দাবী বিচাৰিছোঁ। আজি আঁচনিভুক্ত কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি দিয়া, ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰা আৰু সামাজিক সুৰক্ষা, স্বাস্থ্যৰ সুৰক্ষা আমি পোৱা নাই। আজি পেপাৰ খুলিলে, নিউজ খুলিলে নাৰী নিৰ্যাতনৰ কথা দেখা পাওঁ আমি। গতিকে সেইবিলাক বন্ধ কৰিব লাগে। আৰু যি ন্যূনতম মজুৰি আজি 9 বছৰ অতিক্ৰম হ'ল, যি শ্ৰম কৰা মানুহে ন্যূনতম মজুৰি নাপালে, আমি আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাদী, আশা, মিড ডে মিল বান্ধৱীসকলে আজি আমি কৰ্মত আজি 50 বছৰ অতিক্ৰম হ'ব ICDSত কাম কৰা, কিন্তু আজিলৈকে এই কৰ্মচাৰীসকলক কৰ্মচাৰী স্বীকৃতি নাপালে। তেওঁলোকে কয় কিন্তু চৰকাৰী কামত নিয়োগ কৰে, কিন্তু কৰ্মচাৰী মৰ্যাদা নিদিলে। এনেকুৱা চৰকাৰ, এগৰাকী সহায়িকাই এদিনত 102 টকা 50 পইচা হাজিৰা পায়। কোন দেশত আছে এই চৰকাৰ? তুমি আমাক কৈ দিয়া। এইখিনি টকাৰে এগৰাকী সহায়িকাই 3,250 টকাৰে মাহত কেনেকৈ চলিব? বৰ্তমানৰ যি মূল্য বৃদ্ধি, যি জুই চাই দাম, আমি যি বস্তু দেখা পাইছোঁ সমগ্ৰ দেশত প্ৰতিটো বজাৰত ধুনীয়াকৈ বস্তু ওলাইছে কৃষকসকলে, কিন্তু সুধি মানুহবিলাক ঘূৰি আহে, কাৰণ পইচা নাই। অৰ্থনীতিৰ ইমানেই অভাৱ হৈছে, ইমানেই সংকট হৈছে। আৰু শ্ৰমিকে যি কাম কৰিছে কামৰ মূল্য নাপায়, আৰু কৃষকে যি ফচল ওলায় ফচলৰ মূল্য নাপায়। আজি শ্ৰমজীৱী মানুহৰ কোনো
ব্যৱস্থাৰে এই চৰকাৰে নিদিলে আমি এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু আজি সকীয়াই দিছোঁ। আজি কৃষক শ্ৰমিকৰ যি আন্দোলন হৈছিল দিল্লীত, আজি 3 বছৰ অতিক্ৰম হ'ল, 3টা কলা আইন বাতিল কৰিবলৈ সেই সময়ত বাধ্য হ'ল, কিন্তু আজিলৈকে কোনো কাৰ্যকৰী কৰা নেদেখিলোঁ। সেনেকুৱাই পৰ্যায়ত চলি আছে দেশখন। কেনেকৈ কি হিচাপে তেওঁলোকে চলিব বিচাৰিছে? আজি চাহ বাগানত কাম কৰা, আজি নিৰ্মাণ শ্ৰমিক, আজি কাৰখানাত কাম কৰা সকলো আজি ব্যক্তিগতকৰণক লৈ গৈ আছে। এই আঁচনিখনো ব্যক্তিগতকৰণক লোৱাৰ প্ৰচেষ্টা নিশ্চয় চলাই আছে। আমি কিন্তু বাধা দিয়াৰ কাৰণে ৰাজপথত ওলাই আহিছোঁ। আজি বাধ্য কৰাইছে চৰকাৰে। আমি ইচ্ছা নাছিল ৰাজপথত ওলাই আহিবলৈ। গতিকে আমাৰ আজিৰ যি 3 বছৰ অতিক্ৰম হ'ল, কৃষকৰ আন্দোলন দিল্লীত হৈছিল যোৱা 21 চনৰ 26 তাৰিখে 715 গৰাকী মানুহ মৃত্যু হৈছে। মৃত্যুৰ পিছতো এই চৰকাৰে কোনো কাৰ্য নকৰিলে। গতিকে আমি ধিক্কাৰ জনাইছোঁ এই চৰকাৰক। আজি আঁচনিভুক্ত কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়ক, মাননি সলনি মজুৰি দিয়ক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।